মোৰ নাম অবিনাশ। এই ঘটনাটো মোৰ লগত ঘটিছিল যোৱা মাহত মোৰ বন্ধুৰ জন্মদিনত। মোৰ বন্ধুৰ নাম অমিত। সি মোৰ লগত কলেজত একেলগে পঢ়িছিল। আমাৰ পৰীক্ষাবিলাক মাত্ৰ শেষ হৈছিলহে, গতিকে মই মোৰ চহৰলৈ যাব লগা হৈছিল। কিন্তু অমিতে মোক কৈছিল যে কাইলৈ তাৰ জন্মদিন, গতিকে মই তাৰ জন্মদিনত আহিব লাগিব। অমিতে ক'লে, তুমি কাইলৈ মোৰ ঘৰলৈ মোৰ বাৰ্থডেত আহিবা আৰু তাৰপিছত তোমাৰ ঘৰলৈ তুমি যাবাগৈ। মই এতিয়া তাক নাকচ কৰিবলৈ নোৱাৰিলোঁ আৰু মই সন্ধিয়া 4 বজাত হোষ্টেলৰ পৰা মোৰ বেগটো পেক কৰি তাৰ স্কুটিত উঠি তাৰ ঘৰ পালোহি। সি আহি এতিয়া তাৰ ঘৰৰ দুৱাৰ ঘণ্টাটো বজাই দিছিল। এগৰাকী ভদ্ৰ মহিলাই দুৱাৰখন খুলি দিলে। তেখেতৰ বয়স চাগে প্ৰায় 45 বছৰমান হ'ব। অমিতে লগে লগে মোক ক'লে, অবিনাশ, এইজনী মোৰ মা। আৰু মাকক ক'লে যে এইজন অবিনাশ মোৰ বেষ্ট ফ্ৰেণ্ড হয়। তাৰ মাকে ক'লে যে হয়, মই জানো, তুমি মোক আগতে কৈছিলা। আহা অবিনাশ, এতিয়া ভিতৰলৈ আহা। মই তোমালোকৰ বাবে চৰ্বত বনাই আনো, এই বুলি কৈ তেওঁ ভিতৰলৈ গুচি গ'ল। অমিতৰ মাকৰ নাম আছিল মিতালী। তাৰপিছত গম পালোঁ যে অমিতৰ দেউতাক আৰু এই জগতত নাই। যোৱা বছৰ ক'ভিডৰ বাবে তেওঁৰ মৃত্যু হৈছিল। এতিয়া মিতালী আণ্টিক দেখিলে একেবাৰে 45 বছৰীয়া যেন লগা নাছিল। তেওঁ দেখাত এগৰাকী বৰ ধুনীয়া আৰু শক্তিশালী মহিলা আছিল। এনেকৈ কিছু সময়ৰ পাছত আণ্টিয়ে চৰ্বত আনি মোৰ কাষত বহি মোৰ কথা সুধিবলৈ ধৰিলে। আণ্টিয়ে মোৰ লগত কথা পাতি থাকোঁতে মোৰ অলপ লাজ লাগিছিল, কাৰণ মই লাজকুৰীয়া স্বভাৱৰ ল'ৰা আছিলোঁ। তেওঁ মোৰ লগত কথা পাতি থাকোঁতে অমিতে ক'লে যে মা, মই কেকটো লৈ আনোগৈ। কেক বনোৱাজনে মোলৈ ফোন কৰিছিল আৰু বাকী বস্তুবোৰ বজাৰৰ পৰা আনি দিম। তেতিয়ালৈকে তুমি অবিনাশক মোৰ ৰুমটো দেখুৱাই তাৰ বস্তুবোৰ তাতে ৰখাৰ ব্যৱস্থা কৰাগৈ। মিতালী আণ্টিয়ে হ'ব বুলি মাত দিলে। তেনেতে কেকটো আনিবলৈ অমিত ওলাই গুচি গ'ল। এতিয়া অমিতহঁতৰ ঘৰখনত 3টা সদস্য, বায়েক, অমিত আৰু মাক। আণ্টিয়ে ক'লে যে অমিতৰ বায়েক শ্বেতাই দিল্লীত চৰকাৰী চাকৰি কৰে আৰু তাই তাতেই থাকে, কেৱল শনিবাৰেহে ঘৰলৈ আহে। এনেকৈ কথা কৈ থাকোঁতে আণ্টিয়ে ক'লে যে তোমাৰ খুৰা যোৱাৰ পিছত আমি একেবাৰে অকলশৰীয়া হৈ পৰিছোঁ। এওঁলোক দুজন ঘৰৰ পৰা ওলাই যোৱাৰ পিছত মোৰ ঘৰত খাবলৈ একেবাৰে মন নাযায়। তেতিয়া মই ক'লোঁ যে আণ্টি, একো চিন্তা নকৰিব, এবছৰ বা 2 বছৰৰ পিছত অমিতক বিয়া কৰাই দিয়ক। বোৱাৰী আহিলে আপোনাৰ মনটোও ভাল লাগিব আৰু ঘৰখনো ভাল হৈ পৰিব। এইটো কথা শুনাৰ পিছত আণ্টিয়ে ক'লে যে অবিনাশ, মই সদায় তোমাৰ খুৰাক মিছ কৰোঁ। মোৰ বয়স এতিয়া মাত্ৰ 45 বছৰ। মই আগলৈ জীৱনটো কেনেকৈ কটাম, সেইবিলাক কথা ভাবি এতিয়া ৰাতি মোৰ টোপনি নাহে। মই এতিয়া আণ্টিৰ চকুলৈ চাইছিলোঁ। মই বুজি পাইছিলোঁ যে জীৱনসংগীৰ পৰা বিচ্ছিন্ন হোৱাটো কিমান এটা ডাঙৰ বেদনা। মই তেতিয়া ক'লোঁ, আণ্টি, আপুনি চিন্তা নকৰিব, আগৰ বছৰবিলাক যেনেকৈ পাৰ হৈ গ'ল, আগন্তুক সময়বিলাকো তেনেকৈ পাৰ হৈ যাব। আণ্টি, এতিয়া আপুনি মোক অমিতৰ ৰুমটো দেখুৱাই দিয়ক, যাতে মই মোৰ বেগটো তাত ৰাখিবলৈ পাৰোঁ, আৰু গা ধুবলৈ মোৰ এতিয়া মন গৈছে। তাৰপিছত তেওঁ মোক অমিতৰ ৰুমলৈ লৈ আহিল। মই তেতিয়া তাত বস্তুবোৰ ৰাখিছিলোঁ। আণ্টিয়ে ক'লে, অবিনাশ, তুমি মোৰ ৰুমৰ বাথৰুমটোকে ব্যৱহাৰ কৰিবলৈ পাৰা। অমিতৰ বাথৰুমত পানী নাই। আৰু তাৰপিছতে আণ্টিয়ে মোৰ বাবে 1 বাল্টি পানী ভৰাই দিছিল। তাৰপিছত মই মোৰ কাপোৰবিলাক লৈ বাথৰুমত সোমালোঁ। এতিয়া মই গা ধুই থাকোঁতে আণ্টিয়ে ক'লে যে অবিনাশ, তুমি খৰধৰকৈ ৰঙা বুটামটো টিপি দিয়া, টেংকীৰ পানী ভৰ্তি হৈ গৈছে। মই এতিয়া ইয়াত ৰঙা বুটামটো দেখা পোৱা নাছিলোঁ। তেতিয়া মই ক'লোঁ যে আণ্টি, ক'ত আছে ৰঙা বুটামটো, মই একেবাৰে দেখিবলৈ পৰা নাই। আণ্টিয়ে ক'লে যে তুমি এতিয়া খৰধৰকৈ দুৱাৰখন খুলি দিয়া, শৰ্মা খুৰাৰ ঘৰত টেংকীৰ পানী ছিটিকি পৰিছেগৈ। তেতিয়া মই খৰধৰকৈ টাৱল এখন মেৰিয়াই দুৱাৰখন খুলি দিলোঁ। আণ্টিয়ে বাথৰুমলৈ সোমাই আহি চুকতে থকা তলৰ পৰা বুটামটো টিপি দিলে। তেতিয়া মটৰটো বন্ধ হৈ গ'ল। মোক দেখি তেতিয়া আণ্টিয়ে ক'লে যে অবিনাশ, তুমি কি জিমলৈ যোৱা নেকি? মই তেতিয়া হাঁহি এটা মাৰি উত্তৰ দিলোঁ, হয় আণ্টি, মই আগতে গৈছিলোঁ। এতিয়া কলেজৰ বাবে অলপ বাধা হৈছে, সেইবাবে মই যাবলৈ পৰা নাই। এতিয়া কথাটো শুনি আণ্টিও হাঁহিছিল, কিন্তু সেইটো হাঁহিত এটা অদ্ভুত উষ্ণতা আছিল। তাৰপিছত আণ্টিয়ে ক'লে যে তুমি সোনকালে গা ধুই সাজু হৈ আহা, তেতিয়ালৈকে মই ৰাতিৰ আহাৰ প্ৰস্তুত কৰোঁ। মই এতিয়া লাজতে দুৱাৰখন বন্ধ কৰি গা ধুই খৰধৰকৈ সাজু হ'লোঁ। ওলাই আহোঁতে ড্ৰয়িং ৰুমৰ পৰা সুস্বাদু খাদ্যৰ সুগন্ধি আহিছিল। মই দেখিলোঁ আণ্টিয়ে পাকঘৰত প্লেট কেইখনমান উলিয়াই আছিল। মই অলপ আগবাঢ়ি গৈ ক'লোঁ, আণ্টি, মই আপোনাক কিবা এটা সহায় কৰিবলৈ পাৰোঁ নেকি? তেওঁ মোৰ ফালে চাই মৰমেৰে ক'লে, নাই, নালাগে। তুমি আমাৰ ঘৰৰ আলহী, সেইবাবে তুমি কাম কৰিবলৈ নালাগে। এতিয়া তেখেতৰ কথাই মোৰ হৃদয়খন চুই গ'ল।
মই একো কোৱা নাছিলোঁ। মই মাত্ৰ ওচৰতে থকা চকীখনত মনে মনে বহি আছিলোঁ। অলপ পিছত আন্টিও আহি মোৰ কাষতে বহিলহি। অমিত এতিয়ালৈকে ঘূৰি অহাই নাছিল। তাৰপিছত আমি দুয়োৱে অকলে বহি বহি লাহে লাহে কথা বতৰাত হেৰাই গ'লোঁ। আন্টিয়ে মোক কৈ গৈছিল যে তেওঁ গিৰিয়েকক হেৰুৱাই ঘৰৰ ল'ৰা ছোৱালীৰ দায়িত্ব কেনেকৈ লৈছিল। তেখেতৰ কথা কোৱাৰ ধৰণ ইমানেই সহজ আৰু সৎ আছিল যে তেওঁৰ কথাবোৰ যেন একেবাৰে হৃদয়ৰ পৰা ওলাই আহিছিল। কেতিয়াবা মোৰ এনেকুৱা অনুভৱ হয় যেন মই জীৱনটো আকৌ নতুনকৈ আৰম্ভ কৰোঁ। কিন্তু সমাজৰ কথা ভাবি সেই চিন্তাবোৰ এতিয়া নোহোৱা হৈ গৈছে। সমাজে এগৰাকী বিধৱাৰ জীৱনটোত কেৱল ত্যাগ আৰু দুখ কষ্টহে নিৰ্ধাৰণ কৰিছে। মই এতিয়া তেওঁৰ চকুলৈ চাইছিলোঁ। তেওঁ হয়তো মোৰ চকুত কিবা এটা বিচাৰি আছিল, হয়তো বুজাবুজি বা সমৰ্থন। মই লাহেকৈ ক'লোঁ, আন্টি, আপুনি ঠিকেই কৈছে। আন্টি, আপুনি ইচ্ছা কৰিলে পুনৰ আপোনাৰ জীৱনটো আৰম্ভ কৰিবলৈ পাৰে। আপুনি নিজে সিদ্ধান্ত ল'লে কোনেও আপোনাক জীৱনত বাধা দিবলৈ নোৱাৰে। তেওঁ তেতিয়া অলপ সময়ৰ বাবে মনে মনে থাকিল। তাৰপিছত মোৰ ফালে চাই ক'লে, অবিনাশ, সকলোৱে তোমাৰ দৰে চিন্তা কৰিলে ভালেই আছিল। তেওঁৰ মাতটো এতিয়া শ্বাসৰুদ্ধ হৈ পৰিছিল। মই এতিয়া বুজি পাইছিলোঁ যে সেয়া কেৱল মাকৰ কান্দোনেই নহয়, শুনিবলৈ কোনো নথকা নাৰীৰ কান্দোন। তাৰপিছতে আন্টি উঠি পাকঘৰলৈ গ'ল আৰু মই চোফাতে বহি মোবাইল ব্যৱহাৰ কৰিবলৈ ধৰিলোঁ। সন্ধিয়া 7:30 মান বাজি গৈছিল। কলিং বেলৰ শব্দত মই দুৱাৰখন খুলি দিলোঁ। হাতত এটা ডাঙৰ কেকৰ বাকচ আৰু সিটোপাৰে বেগ কেইটামান লৈ অমিত তাতে উপস্থিত আছিল। দুৱাৰখন খুলি দিয়াৰ লগে লগে সি হাঁহি মাৰি ক'লে, চোৱা দোস্ত, মই একো পাহৰা নাই। কেকৰ লগতে চিপছ আৰু তোমাৰ প্ৰিয় গোলাপ জামুনো আনিছোঁ। মই হাঁহি হাঁহি ক'লোঁ যে ভালেই কৰিলা গোটেইবিলাক আনিলা। আন্টিয়ে পাকঘৰৰ পৰা ওলাই আহি ক'লে, অ' মোৰ ৰাজকুমাৰটো আহিছে দেখোন। অমিতে তেতিয়া হাঁহি এটা মাৰি ক'লে, হয় মা, আজি তোমাৰ ল'ৰাৰ বিশেষ দিন আৰু তুমি মোৰ VIP অতিথি। তাৰপিছত আন্টিয়ে মৰমেৰে তাৰ চুলিখিনি আদৰ কৰিছিল আৰু সকলোৱে এনেকৈ আমি প্ৰস্তুতিত ব্যস্ত হৈ পৰিছিলোঁ। ডাইনিং টেবুলখন অলপ লৰচৰ কৰি হলঘৰৰ মাজত এটা ঠাই বনাই দিয়া হ'ল। তাৰ ওপৰত এখন বগা ধুনীয়া কাপোৰ মেলি দিয়া হৈছিল। মমবাতি জ্বলাই কেকটো অতি সাৱধানে ৰখা হ'ল। মই স্পীকাৰটো অন কৰি দিলোঁ। এটা লাহেকৈ মৃদু সংগীত লগাই দিছিলোঁ। কিন্তু হৃদয়স্পৰ্শী উদযাপনৰ বাবে পৰিৱেশটো একেবাৰে উপযুক্ত নাছিল। অলপ পিছতে আন্টিয়ে প্লেট এখনত মিঠাই লৈ আহিল। তেওঁৰ চকুত এটা অদ্ভুত জিলিকনি আছিল। সেই জিলিকনিত সুখ আৰু আৱেগৰ সমন্বয় আছিল। তাৰপিছতে অমিতে কেণ্ডেলবিলাক নুমুৱাই দিলে আৰু আমি দুয়োৱে একেলগে এটা গান গালোঁ, তোমালৈ জন্মদিনৰ শুভকামনা থাকিল বুলি। সি আমাৰ দুয়োকে হাতযোৰ কৰি ধন্যবাদ দিলে আৰু তাৰপিছত কেকটো কাটি দিলে। কেক কাটি প্ৰথম টুকুৰাটো মাকক আগবঢ়াই দি ক'লে, মা, এইটো তোমাৰ বাবে। আন্টিয়ে খুব সূক্ষ্মভাৱে কেকটো খাই তাৰপিছত তাক খুৱাই দিলে। তাৰপিছত মৰমেৰে তেওঁ তাৰ গালত অলপ কেক লগাই দিলে। তেতিয়া অমিতে ক'লে যে, কি কৰি আছা মা, তুমি শিশুৰ দৰে আচৰণ নকৰিবা। তেতিয়া হাঁহি হাঁহি আন্টিয়ে ক'লে যে, মইনো কি কৰিলোঁ, তুমিতো মোৰেই সন্তান। এতিয়া অমিতে দ্বিতীয় টুকুৰাটো মোক আগবঢ়াই দিলে। অবিনাশে ক'লে, তুমি মোৰ দোস্ত। আৰু তেনেকৈ কৈ কেক টুকুৰা অলপ মোৰ মুখত ভৰাই দিলে। ময়ো অলপ খালোঁ। তেতিয়া খুৰীয়ে মোক ৰেহাই নিদিলে। তেওঁ তেতিয়া আলফুলে মোৰ গালত কেক এটুকুৰা অলপ লগাই দিলে। অবিনাশ, এতিয়া তুমিও আমাৰ পৰিয়ালৰ সদস্য, বুজিছা? সেইটো মুহূৰ্তত মোৰ এনেকুৱা লাগিছিল যেন মোৰ ভিতৰত কিবা এটাই ভৰি পৰিছে। কেৱল মিঠাই নহয়, মোৰ ভিতৰত নিজৰ বুলি ভবাৰ ভাৱ এটাও সোমাই আহিছিল। অলপ পিছতে আমি সকলোৱে ৰাতিৰ আহাৰ খালোঁ। আন্টিয়ে পুৰি, আলুৰ তৰকাৰী, হালোৱা আৰু ক্ষীৰ বনাইছিল। খাদ্যবোৰ ইমানেই সুস্বাদ আছিল যে মাৰ কথা মনত পৰি গৈছিল। খাই থাকোঁতে মই ক'লোঁ, আন্টি, তোমাৰ খাদ্য খোৱাৰ পিছত মোৰ ঘৰখনলৈ মনত পৰিল। তুমি যেতিয়াই মন যায় এইখন ঘৰলৈ আহিবলৈ পাৰিবা। খোৱাৰ পিছত অমিত আৰু মই দুয়ো আমাৰ প্লেটবোৰ তুলি লৈ পাকঘৰত থৈ দিলোঁগৈ। তেনেতে অমিতে ক'লে, আহা অবিনাশ, অলপ সময়ৰ বাবে আমি তাছ খেলোঁ। আন্টিয়ে হাঁহি এটা মাৰি ক'লে, তাছ খেলা? কিন্তু বহুত দেৰিলৈকে নেখেলিবা তোমালোকে। অবিনাশো কালিলৈ ৰাতিপুৱা ঘৰলৈ যাব লাগিব। মই ক'লোঁ, এইটো মুহূৰ্তত মোৰ এনেকুৱা লাগিছে যেন মোৰ আন ক'ৰবালৈ যাবলৈ মনেই নাই। তেতিয়া আন্টিয়ে একো কোৱা নাছিল, মাত্ৰ মোৰ ফালে চাই আছিল। তেওঁৰ চকুত এক অদ্ভুত গভীৰতাই দেখা দিছিল। কিন্তু তেওঁ যেন কিবা এটা মোক ক'বলৈ বিচাৰিছিল। সেই নিশা সকলোৱে একেলগে থকাৰ সময়ত তেওঁ ক'ব পৰা নাছিল। মই এতিয়া বিচনাত শুই পৰিলোঁ। অমিতো গভীৰ টোপনিত আছিল। তাৰ উশাহৰ কোমল শব্দটো কোঠাটোত বিয়পি পৰিছিল। কিন্তু মই কিয় শুব পৰা নাছিলোঁ মই গম পোৱা নাছিলোঁ। হয়তো বিচনাখন নতুন আছিল বা পৰিৱেশ সলনি হৈছিল বাবে।
এতিয়া মই বিছনাখনতে ইফালৰ পৰা সিফাললৈ ঘূৰি ফুৰিছিলোঁ। কিছু সময়ৰ পাছত যেতিয়া অস্থিৰতা সীমাৰ বাহিৰলৈ গুচি গ'ল, তেতিয়া মোবাইলটোকে হাতত তুলি লৈ মই চাবলৈ ধৰিলোঁ। কোঠাটোত সেইটো সময়ত অলপ আন্ধাৰ হৈ পৰিছিল। তাৰপিছত অমিতক নজগোৱাকৈ লাহে লাহে মই বিছনাৰ পৰা নামি আহিলোঁ। মোবাইলৰ ফ্লেছ লাইটটো অন কৰিলোঁ। এনেকৈ এতিয়া মই লাহে লাহে পাকঘৰ ফালে খোজ দিছিলোঁ। ঘৰখন এতিয়া একেবাৰে নিস্তব্ধ হৈ আছিল। পাকঘৰ গৈ পোৱাৰ পিছত হাতত গিলাচ এটা লৈ টেপটো অন কৰি অলপ পানী ল'লোঁ। তাৰপিছত এনেকৈ গিলাচৰ প্ৰথমটো ঢোক পানী খাইছিলোঁ, যেন এটা শীতলতাই মোৰ গোটেই শৰীৰটো ভৰি পৰিছিল। যেতিয়া মোৰ পিয়াহ গুচি গ'ল, তেতিয়াহে মোৰ অলপ সকাহ অনুভৱ হৈছিল। গ্লাছটো থৈ ঘূৰি অহাৰ লগে লগে পাকঘৰৰ লাইটটো হঠাতে জ্বলি উঠিল। মই তেতিয়া আচৰিত হৈ পৰিলোঁ। দেখিছিলোঁ মোৰ সন্মুখত নীলা কপাহী শাৰী পিন্ধি এগৰাকী আন্টি থিয় হৈ আছে। চুলিখিনি অলপ খোলা কৰি ৰাখিছিল আৰু তেওঁৰ চকুত টোপনিৰ সামান্য প্ৰভাৱহে পৰিছিল। কিন্তু তেওঁৰ চকু দুটা মোৰ চকুত পৰাৰ লগে লগে মই অনুভৱ কৰিবলৈ পাৰিছিলোঁ যে তেওঁৰো কিন্তু টোপনি অহা নাছিল, কিন্তু আন বেলেগ কিবা বস্তু এটাহে বিচাৰি আছিল। তেওঁ তেতিয়া হাঁহি এটা মাৰি কোমল মাতেৰে মাতিলে, অবিনাশ, তুমি পানী খাবলৈ আহিছা নেকি? মই নাৰ্ভাছ হাঁহি এটা মাৰি উত্তৰ দিলোঁ, হয় আন্টি, মই শুব পৰা নাছিলোঁ। মোৰ পানী পিয়াহ লাগিছিল, গতিকে মই পানী খাবলৈ বুলি পাকঘৰলৈ আহিছিলোঁ। তেওঁ তেতিয়া কিবা এটা ক'বলৈ লৈ থমকি ৰ'ল। তেতিয়া মই সুধিলোঁ, আপোনাৰো পানী পিয়াহ লাগিছে নেকি? তেওঁ মাথো লাহে লাহে তেতিয়া মূৰটো জোকাৰিছিল। এতিয়া মই সেই একেটা গিলাচতে আকৌ পানী ভৰাই তেওঁৰ সন্মুখত আগবঢ়াই দিলোঁ। তেওঁ হাতখন আগবঢ়াই দিলে আৰু মোৰ হাতখন তেওঁৰ হাতত স্পৰ্শ কৰাৰ লগে লগে মোৰ মনত এক অদ্ভুত আৰ্দ্ৰতা অনুভৱ হ'বলৈ ধৰিছিল। তেওঁ গিলাচটো লৈ কেইমুহূৰ্তমানৰ বাবে মোলৈ একেথৰে চাই থাকিল। তাৰপিছত তেওঁ মৃদু হাঁহি এটা মাৰি ক'লে, অবিনাশ, ধন্যবাদ। মই তেতিয়া ক'লোঁ, ঠিক আছে আন্টি। গিলাচৰ পৰা অলপ পানী খোৱাৰ পিছত তেওঁ পাকঘৰৰ বেৰখনত অলপ হেলা দি থিয় হৈ আছিল। পৰিৱেশটো সম্পূৰ্ণ নিস্তব্ধতাই বিৰাজ কৰি আছিল। তাৰপিছত তেওঁ ক'লে যে, অবিনাশ, কেতিয়াবা কেতিয়াবা ৰাতিবোৰ বৰ দীঘল যেন লাগে, নহয়নে? মই তেতিয়া তেওঁৰ চকুৰ ফাললৈ চালোঁ। তেওঁৰ চকু দুটাত তেতিয়াও গভীৰতা আছিল, যেন তেওঁ কিবা এটা ক'বলৈ লৈ লুকুৱাবলৈ বিচাৰিছে। তেতিয়া মই উত্তৰ দিলোঁ, হয় আন্টি, কিছুমান ৰাতিয়ে আমাক শুবলৈ নিদিয়ে। মই এতিয়া লাহে লাহে ৰুমলৈ যোৱাৰ কথা ভাবিলোঁ। মই লাহে লাহে ঘূৰি মোৰ কোঠাৰ ফালে আগবাঢ়িবলৈ ওলাইছিলোঁ। পিছফালৰ পৰা আন্টিৰ মাতটো ঘূৰি আহিল। মই তেতিয়া অলপ সময় ৰৈ পিছলৈ ঘূৰি চালোঁ। তেওঁ মোৰ ফালে চাই আছিল। তেওঁ তেতিয়া ক'লে যে, তুমিও শুব পৰা নাই আৰু ময়ো শুব পৰা নাই। তুমি এতিয়া মোৰ ৰুমলৈ আহা, আমি কিছু সময় বহি কথা পাতোঁ। যেতিয়া তোমাৰ টোপনি আহিবলৈ আৰম্ভ কৰিব, তেতিয়া তুমি নিজৰ কোঠালৈ গুচি যাবাগৈ। তেওঁৰ মাতত কোনো সংকোচ নাছিল। মই লাহেকৈ হাঁহি এটা মাৰি ক'লোঁ, ঠিক আছে আন্টি। বাকী পানীখিনি খাই এতিয়া তেওঁ পাকঘৰৰ পৰা ওলাই গ'ল। ময়ো তেওঁৰ পিছে পিছে এতিয়া গৈ আছিলোঁ। তেওঁৰ কোঠাটো ঘৰৰ পিছফালে আছিল। অতি পৰিষ্কাৰ পাতল নীলা বেৰ আৰু খিৰিকীৰ পৰা অহা চন্দ্ৰৰ পোহৰৰ পাতল ছাঁবোৰে কোঠাটো আৰু অধিক শান্তিপূৰ্ণ কৰি তুলিছিল। আমি ৰুম গৈ পোৱাৰ লগে লগে বিচনাৰ এফালে আন্টিয়ে বহি পৰিল। তেওঁ চুকত বহি মোৰ ফালে কোমল হাঁহি এটা মাৰি চাই ক'লে, আহা অবিনাশ, তুমিও ইয়াতে বহা। তাৰপিছত ময়ো তেওঁৰ কাষতে মনে মনে বহি পৰিলোঁ। কোঠাটো এক প্ৰকাৰৰ শান্তিয়ে বিৰাজ কৰি আছিল। কিবা এটা অনুভৱ যিটো হয়তো মই নিজৰ ঘৰখনতো অনুভৱ কৰিবলৈ পৰা নাছিলোঁ। তাৰপিছতে তেওঁ ক'লে যে, যদিহে তোমাৰ মোবাইলত ভাল চিনেমা আছে, তেনেহ'লে তুমি লগাই চাই ল'ব পাৰা, যেতিয়ালৈকে তোমাৰ টোপনি নাহে। ময়ো কিছু সময়ৰ বাবে মোৰ মোবাইলটো উলিয়াই স্ক্ৰল কৰিবলৈ ধৰিলোঁ আৰু ক'লোঁ যে, আন্টি, এখন পুৰণা চিনেমা আছে, কাহিনীটো বৰ ভাল, আহক আমি একেলগে চাওঁ। তেওঁ তেতিয়া হাঁহি মাৰি ক'লে যে, যদিহে তুমি ভাল পাইছা তেন্তে নিশ্চয় ভালেই হ'ব। মই এতিয়া চিনেমাখন লগাই দিলোঁ। আমি দুয়োৱে বিচনাত বহি চিনেমাখন চাবলৈ ধৰিলোঁ আৰু চিনেমাখন চাই থকাৰ মাজতে যেতিয়া স্ক্ৰীণত এটা আৱেগিক দৃশ্য আহিল, মই তেতিয়া তেওঁৰ উকা চকু দুটালৈ লক্ষ্য কৰিলোঁ। তেওঁ মনে মনে চাই আছিল, কিন্তু তেওঁৰ চকুত কিবা এটা চলি আছিল। মই এতিয়া আন্টিৰ ওচৰলৈ আহি বহিছিলোঁহি। আমাৰ কাণ দুটা ইটোৱে সিটোক স্পৰ্শ কৰা নাছিল, যদিও আন্টিয়ে তেওঁৰ শাৰীখনৰ আগটো তেওঁৰ ফালে টানি অনাৰ বাবে মোৰ গাত স্পৰ্শ কৰিছিল। তেওঁ শাৰীৰ আগটো দুটা আঙুলিৰে মেৰিয়াই ক'লে, অবিনাশ, কেতিয়াবা কেতিয়াবা মানুহে নিজৰ মাতটোলৈ ভয় খাবলৈ আৰম্ভ কৰে। ইমান বছৰ হ'ল মই কাৰো লগত মুকলিকৈ কথাই পতা নাই, যেন সকলো হৃদয়ৰ ভাষাবিলাক পাহৰি গৈছোঁ। মই তেতিয়া কোমল মাতেৰে ক'লোঁ, আন্টি, হৃদয়ৰ ভাষা কেতিয়াও পাহৰি যোৱা নাযায়, মাত্ৰ আপুনি শুনিবলৈ কোনোবা এজনক বিচাৰিব লাগিব। এই কথা শুনি তেওঁ এতিয়া কিছু সময়ৰ বাবে নিমাত হৈ পৰিছিল।
এতিয়া তেওঁৰ মুখত এটা শান্ত হাঁহি বিৰিঙি উঠিছিল, হয়তো কোনোবাই তেওঁৰ মৌনতা বুজি পোৱাৰ বাবে। এতিয়া বাহিৰত বতাহ বেগেৰে ববলৈ আৰম্ভ কৰিছিল। খিৰিকীৰ এটা পেনেল লাহে লাহে পিছলি যাবলৈ ধৰিলে, যাৰ বাবে কোঠাটোত অলপ ঠাণ্ডা বতাহ সোমাই আহিছিল। আন্টিয়ে থিয় হৈ খিৰিকীখন বন্ধ কৰি পিছলৈ বহি থাকোঁতে মৃদুভাৱে ক'লে, বহুত ঠাণ্ডা লাগিছে। তাৰপিছত তেওঁ ওচৰতে ৰখা চাদৰখন তুলি লৈ নিজৰ গাত মেৰিয়াই ল'লে। তেওঁ এবাৰ মোৰ ফালেও চাইছিল। তুমি ঠাণ্ডা অনুভৱ নকৰা নেকি? মই মূৰটো জোকাৰিলোঁ, নাই আন্টি। কিন্তু তাৰপিছতে তেওঁ লাহে লাহে চাদৰখন অলপ শ্বিফ্ট কৰি মোৰ ফালে আগবঢ়াই দিলে। মই এতিয়া কিবা এটা ক'বলৈ ওলাইছিলোঁহে, তেতিয়া তেওঁ ক'লে যে মনে মনে থাকা, তুমি বহুত বেছি কথা কোৱা। কথাটো শুনাৰ পিছত এতিয়া আমি দুয়োৱে হাঁহিবলৈ ধৰিলোঁ। এতিয়া আমি দুয়োৱে একেখন চাদৰৰ তলতে আছিলোঁ, কিন্তু তথাপিও আমাৰ মাজত বুজাবুজিৰ বেৰখন আছিল। অবিনাশ, আন্টিৰ মাতটো অলপ লেহেমীয়া হৈ পৰিছিল। কেতিয়াবা এনে লাগে যেন মই নিজৰ পৰাই পলাই ফুৰিছোঁ। তোমাক দেখি মোৰ পুৰণি কিবা এটা কথা মনত পৰি গৈছে। কেতিয়াবা কাৰোবাক ইমান ভাল পাইছিলেনে যে সেইবোৰত আপুনি নিজকে হেৰুৱাই পেলাইছিল? কথাটো শুনাৰ পিছত কিছু দেৰি তেওঁ একো ক'বলৈ নোৱাৰিলে। তাৰ পাছত মূৰ তল কৰি তেওঁ ক'লে যে এবাৰ বহুদিনৰ আগতে। সেইটো সময়ত মই বহুত সৰু আছিলোঁ, কিন্তু এতিয়া মোৰ বয়সো বাঢ়িছে আৰু মোৰ বুজা শক্তিও বৃদ্ধি পাইছে। কিন্তু মোকহে বুজিবলৈ কোনোৱেই নাই। অবিনাশ, তুমি আজি কোনো আপত্তি নকৰাকৈ মোৰ এটা কথা শুনিবানে? আন্টি, মই ইয়ালৈ আহিছোঁ কেৱল মাত্ৰ আপোনাৰ কথা শুনিবলৈ। মোৰ কথা শুনাৰ পিছত আন্টি কিছু সময়ৰ বাবে মনে মনে থাকিল। তেওঁৰ মুখত হয়তো দ্বিধাবোধ, ভয়, অনুশোচনাও আছিল। কিন্তু তাৰপিছত তেওঁ দীঘলকৈ এটা উশাহ লৈ ক'বলৈ আৰম্ভ কৰিলে, অবিনাশ, মোৰ স্বামী বৰ ভাল মানুহ আছিল। তেওঁৰ বাবে জীৱনটো একেবাৰে সহজ নাছিল। তেওঁ প্ৰায় কামৰ বাবে বন্ধু বান্ধৱী আৰু আত্মীয় স্বজনৰ সৈতে ওলাই গৈছিল। আৰু মই বিয়াৰ কেইবছৰমানৰ পিছত অনুভৱ কৰিলোঁ যে মই মাত্ৰ এগৰাকী পত্নী হৈয়ে পৰিছোঁ। আৰু তাৰ পিছতে এদিন কোনোবাই মোক অনুভৱ কৰালে। কোনোবাই মোক এনেকুৱা এটা চাউনিৰে মহিলাৰ দৰে চালে, য'ত সন্মান, ইচ্ছা আৰু হয়তো অলপ মৰমো আছিল। তেওঁ মোৰ পৰা একো নুসুধিলে। মাজে মাজে মোৰ লগত মাত্ৰ কথাহে পাতিছিল, যিবোৰ কেৱল মোৰ বাবেই আছিল। যিবিলাক হাঁহি মই পাহৰি গৈছিলোঁ, আৰু সেই অনুভৱ যে ময়ো কোনোবা, কিন্তু সেই সকলোবোৰ গোপনেই হৈ থাকিল। এইবিলাক কথা কৈ তেওঁ এতিয়া একেবাৰে মনে মনে হৈ গৈছিল। তাৰপিছতে মই মৃদুভাৱে সুধিলোঁ, কি হ'ল তাৰ পাছত আন্টি? তেওঁ তেতিয়া মোৰ ফালে চাই ক'লে যে এদিন সকলো শেষ হৈ গ'ল। কোনোবাই আমাক দেখি মোৰ স্বামীক ক'লে। সেইটো সময়ত মই একোৱেই কৰা নাছিলোঁ অবিনাশ। মই মাত্ৰ কিবা এটা অনুভৱ কৰিছিলোঁ। কিন্তু এগৰাকী মহিলাই কিবা অনুভৱ কৰাটো অপৰাধ নেকি বাৰু? মই একো ক'ব পৰা নাছিলোঁ। তাৰপিছত সেই মানুহজন তাৰ পৰা গুচি গ'ল, আৰু মোৰ স্বামীয়ে মোৰ লগত মাহৰ পিছত মাহ ধৰি কথাই নাপাতিলে। তাৰপিছত মোৰ স্বামীয়ে যেতিয়া মোৰ লগত কথা পাতিছিল, তেতিয়া তেওঁ মাত্ৰ কৈছিল যে এতিয়া যি কৰিব লাগে ঘৰৰ ভিতৰতে কৰিব লাগিব, বাহিৰত নহয়। তাৰপিছত আৰু তেওঁ মোৰ লগত আৰু কেতিয়াও কথা নাপাতিলে। মই মাত্ৰ সদায় ঘৰৰ ভিতৰতেই থাকিলোঁ। ঘৰৰ ভিতৰত মই এতিয়া মৰি গৈ আছিলোঁ। তেওঁৰ লগত কথা পাতিবলৈ বহুত চেষ্টা কৰিলোঁ। বহুতবাৰ মন গ'ল তেওঁক সকলো কথা ক'বলৈ। মই তেওঁক বুজাব বিচাৰিছিলোঁ যে মই কোনো অপৰাধ কৰা নাই। মাথোঁ নিসংগতা আছিল, আৰু সেই নিসংগতাত কাৰোবাৰ কথাই মোক জীয়াই থকাৰ প্ৰেৰণা দিছিল। মই তেওঁক এবাৰ নহয় বহুবাৰ কৈছিলোঁ যে মই তেওঁৰ ওচৰত অভিযোগ কৰা নাই। মই মাত্ৰ বিচাৰোঁ যে তেওঁ মোৰ চকুলৈ চাই সকলোবিলাক বুজি পাবলৈ লাগে। কিন্তু তেওঁ মোৰলৈ কোনোদিনেই চোৱা নাছিল। আগতে প্ৰতিদিনে তেওঁ ঘৰলৈ অহালৈ মই অপেক্ষা কৰিছিলোঁ। মই আগতে গৈ তেওঁৰ ওচৰত বহিছিলোঁ মাত্ৰ এটা আশাৰে যে হয়তো আজি তেওঁ মোক কিবা এটা ক'ব। কিন্তু তেওঁ সদায় দৰে নিমাতেই হৈ থাকিল। তেওঁ সদায়ৰ দৰে নিজৰ পৃথিৱীখনক লৈ ব্যস্ত আছিল, আৰু মই আকৌ মোৰ মৌনতালৈ ঘূৰি আহিলোঁ। তাৰপিছতে এদিন তেওঁ এই পৃথিৱীখনক এৰি থৈ গুচি গ'ল। এতিয়া কেৱল মই আৰু মোৰ মৌনতা আৰু কিছুমান অসম্পূৰ্ণ অনুভৱ আছে মোৰ লগত। মই এতিয়া দেখিছিলোঁ যে আন্টিৰ চকুত চকুলো বৈ আহিছিল। চাদৰেৰে তেওঁ মুখখন ঢাকি চকু দুটা মচিলে, আৰু লাহে লাহে তেওঁৰ হাতখনৰ ওপৰত মোৰ হাতখন ৰাখিলোঁ আৰু ক'লোঁ যে আন্টি, আপুনি একো ভুল কথা কোৱা নাছিল। মানুহে কেতিয়াও শিলৰ দৰে কঠিন হৈ জীয়াই থাকিবলৈ নোৱাৰে। আপুনি মাত্ৰ জীয়াই থাকিবলৈ চেষ্টাহে কৰি গৈছিল। আন্টিয়ে মোৰ ফালে চাই কোমল এটা হাঁহি মাৰি কৈছিল। কোনোবাই যেন বহু বছৰৰ পিছত তেওঁৰ কথাবিলাক শুনিবলৈ চেষ্টা কৰিছিল, আৰু লগতে ক'লে যে তুমি বৰ বুদ্ধিমান অবিনাশ। আমি এতিয়া দুয়োৱে তেনেকৈ কিছু সময় নীৰৱে সেই চাদৰখনৰ তলতে বহি থাকিলোঁ। তাৰপিছত তেওঁ আকৌ মোৰ ফালে চাই ক'লে যে আজি ৰাতি বহু দিনৰ পিছত মই ভালকৈ টোপনি যাবলৈ পাৰিম। ময়ো এটা হাঁহি মাৰি ক'লোঁ যে ময়ো আজি ভালকৈ টোপনি যাবলৈ পাৰিম।
সেই নিশা আমাৰ মাজত একোৱেই নঘটিল, না আনটি না মোৰ মাজত। হয়তো এটা বুজাবুজি, এটা নীৰৱ সম্পৰ্ক, আৰু হয়তো এটা অসম্পূৰ্ণ সম্পূৰ্ণতা। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।